নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বিলাহী চুপৰ ৰেচিপি। বিলাহীৰ চুপ কেনেদৰে ঘৰতে বনাব পাৰি চাওঁ আহক। বিলাহীৰ চুপ বনাবলৈ মই লৈছোঁ 3টা বিলাহী, 3টা পিঁয়াজ, 2টা কেঁচা জলকীয়া, 6 কোয়া নহৰু আৰু এডোখৰ আদা। এতিয়া বিলাহী, পিঁয়াজ, জলকীয়া আৰু আদা নহৰুখিনি এনেদৰে কাটি লৈছোঁ। কেৰাহীটো গৰম হোৱাত 2 চামুচ বাটাৰ দিলোঁ। বাটাৰখিনি গৰম হোৱাত কাটি লোৱা জলকীয়া, আদা, নহৰু, পিঁয়াজখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে কাটি লোৱা বিলাহীখিনি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দি সোৱাদ অনুসৰি নিমখ দিছোঁ 1 চামুচ। এইখিনি অলপ ভাজি লোৱাত ইয়াতে 1 গিলাচ পানী দি 5 মিনিট বিলাহীখিনি মধ্যমীয়া জুইত ৰাখি সিজিবলৈ দি ঢাকনি এখন দি দিলোঁ। 5 মিনিটমান পিছত ঢাকনিখন আঁতৰালোঁ। এতিয়া বিলাহীখিনি ভালদৰে সিজি গৈছে। এতিয়া প্লেট এখনত নমাই ল'ম। বিলাহীখিনি অলপ ঠাণ্ডা হোৱাত মিক্সাৰ জাৰ এটাত দি দিছোঁ। আকৌ 1 গিলাচ পানী দি ভালদৰে পিচি ল'ম। এতিয়া এখন চেকনিৰে পাত্ৰ এটাত বিলাহীখিনি ভালদৰে চেকি ল'ম। এতিয়া আকৌ কেৰাহীটো গৰম হ'বলৈ দিলোঁ। কেৰাহীটো গৰম হোৱাত বিলাহীৰ পেষ্টখিনি দি দিলোঁ। তাত মই চেনি দিছোঁ 1 চামুচ, জালুকৰ গুড়ি 1 চামুচ দি ভালদৰে লৰাই দিলোঁ। এতিয়া এটা বাটিত কৰ্ণফ্ল'ৰ পাউডাৰ ল'লোঁ 2 চামুচ। আৰু সেইখিনি অলপ পানীৰ সৈতে মিহলাই ল'লোঁ। এতিয়া বিলাহীখিনিৰ লগত কৰ্ণফ্ল'ৰখিনি মিহলাই অলপ সময় লৰাই দিলোঁ। গৰম গৰম বিলাহীৰ চুপ ৰেডি হৈ গ'ল। এই চুপ গৰমে গৰমে পৰিৱেশন কৰিলে বেছি টেষ্টি লাগে। গতিকে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।